আজি পবিত্ৰ অশোকাষ্টমী আৰু গংগা স্নান মেলা। বৰপেটাৰ দূৰ সমীপৰ বেকী নদীৰ পাৰত হাজাৰ হাজাৰ লোকৰ সমাগম। পবিত্ৰ অশোকাষ্টমী উপলক্ষে বেকী নৈৰ উমৈহতী আশ্ৰম ঘাটত অসংখ্য ভক্তৰ সমাগম ঘটে। পূৰ্বপুৰুষক স্মৰণ কৰি পিণ্ডদান আৰু গংগা স্নানৰ বাবে লানি নিচিগা আহোত ভক্তবান ৰাইজৰ। অশোকাষ্টমী উপলক্ষে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে বৰপেটাৰ দূৰ সমীপৰ বেকী নদীৰ পাৰত। বেকী নদীৰ পাৰত লোকে লোকাৰণ্য হৈ পৰিছে। ৰাতিপুৱাৰে পৰা দূৰ দূৰণিৰ পৰা লোক আহি স্নান কৰাৰ উপৰিও অস্থি বিসৰ্জন আৰু পূৰ্বপুৰুষক স্মৰণ কৰি পিণ্ডদান দিয়া পৰিলক্ষিত হৈছে। নারায়ণ চন্দ্র ডাকৈশ্য সব অর্ণব অমূলক ব্রহ্মণ সংস্থাপত্যে মঙ্গেশ্বর যমুনা শৈব গদাবরী সরস্বতী নর্মদা নমো বিষ্ণু বল্লভতে নমো বিষ্ণু শ্রী বিষ্ণু নমো নারায়ণ হরিদ্বার ছিটিয়ালা নমো অপবিত্র পবিত্রবা সর্বাবস্থান গতটুসি নমথুসি 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 প্রণাম কর তোমাকে হাতে না। 65তম বাৰ্ষিক উমাৱতী আশ্ৰমৰ এই যে অশোকাষ্টমী স্নান আৰু গংগা মেলা এই উপলক্ষে ইয়ালৈ অহা সমূহ ভক্তবৃন্দক আমি জনাওঁ আমি উমাৱতী আশ্ৰমৰ তৰফৰ পৰা আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা আৰু সকলো ভক্তসকলক আমি এটা অনুৰোধ জনাওঁ যে শান্তি শৃংখলা অটুট ৰাখি চলিবলৈ আৰু আমাৰ ইয়াতে আৰক্ষী প্ৰশাসন যথেষ্ট দায়িত্ব সহকাৰে আমি কৰ্তব্য পালন কৰা দেখা পাইছোঁ। ইয়াতে অগ্নি নিৰ্বাপক বাহিনী আৰু NDRF SDRF এইবিলাক সকলো ব্যৱস্থা আছে আৰু শান্তি শৃংখলা অটুট ৰাখি এই আমাৰ ধৰ্মীয় অনুষ্ঠানটো যাতে মানে সাফল্যমণ্ডিত কৰিব পাৰে এইভাৱে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়ালৈকে তো 30,000ৰ অধিক ভক্ত ইয়াতে স্নান কৰিছে গংগা স্নান। এইটো অকল ইয়াতে নহয়, গোটেই ভাৰতবৰ্ষত এই আজিৰ দিনত মানে হিন্দুসকলৰ পূৰ্বৰে পৰা এইটো এটা প্ৰথা, চিৰাচৰিত প্ৰথা আৰু আজিৰ দিনত মানে গংগা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি আমাৰ মানে জনমানসত এটা বিশ্বাস আছে আৰু অসমৰ বিভিন্ন ঠাইত আজিৰ দিনত এই উৎসৱ পালন হৈ আছে। তাৰে সমান্তৰালভাৱে আমাৰ এই উমাৱতী আশ্ৰমত আজি 65 বছৰৰ পৰা এই উৎসৱ খুব ধুনীয়াভাৱে ভালদৰে চলি আছে। বা আত্মীয়ৰ পিণ্ডদান ইয়াতে কৰিছে, ভাল লাগিছে। কিন্তু যথেষ্ট গৰমৰ কাৰণে অলপ ভক্তবান ৰাইজৰ অসুবিধাৰো সৃষ্টি হৈছে।
সকলো ধৰণৰ ব্যৱস্থা কৰিছোঁ। আমি ভক্তগণ ৰাইজসকলৰ বাবে মেডিকেলৰ পৰা আৰম্ভ কৰি প্ৰশাসনৰ যিবিলাক ব্যৱস্থা থাকিব লাগে সকলোখিনি ব্যৱস্থা আমাৰ পৰা কৰা হৈছে। এতিয়ালৈকে 30,000 ক্ৰছ হ'ব। আমি আবেলিলৈকে ভাবিছোঁ যে প্ৰায় মোটামুটি 1 লাখৰো অধিক ভক্ত সমাগম হ'ব। ৰাতি 8 বজালৈকে থাকিব।